वेलकाम टू एम्बिशन ग्राउंड। आज आमी এই ভিডিও ডিসকাস করিম আসাম সেক্রেটারিয়েট জুনিয়র এডমিনিস্ট্রেটিভ এসিস্টেন্টৰ প্রিভিয়াস কোয়েশ্চন পেপার। তো 2018 যি এক্সাম হৈছিলে আসাম সেক্রেটারিয়েটৰ তাৰে আমি গুটেখিনি আজি এই ভিডিও ডিসকাস করিম কি কোয়েশ্চন আহিছিলে উইথ ডিটেইল সলিউশন দিয়া হ'ব আপোনালোকক। তো ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাওক যেহেতু এডমিনিস্ট্রেটিভ এসিস্টেন্টত এপ্লাই কৰিছে। আৰু মই এইখিনিতে আৰু এটা কথা আপোনালোকক জনাই থওঁ যে আমি অতি সোনকালে আমাৰ চেনেলতে আসাম সেক্রেটারিয়েটত এজ এ জুনিয়র এডমিনিস্ট্রেটিভ এসিস্টেন্ট হিসাবে জব কৰি থকা এজন অতিথিক আমন্ত্রণ জনাই আছো। তো তেখেতৰ পৰা আপোনালোকে বহুত নজনা কথা জানিব পাৰিব। এক্সাম স্ট্র্যাটেজিৰ বিষয়ত তেওঁ জনাব আমাক। জব স্ট্রাকচাৰৰ বিষয়ত জনাব, জব ৰোলৰ বিষয়ত জনাব, স্যালারি স্ট্রাকচার গোটেইখিনি আপোনালোকক জনাব তেখেতে। তো তেখেতক আমি অতি সোনকালে আমন্ত্রণ জনাম। তো আপোনালোকে আমাৰ চেনেলটো সাবস্ক্রাইব কৰি থৈ দিয়ক আৰু সাবস্ক্রাইবৰ ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি থৈ দিয়ক, তেতিয়া হলে আপোনালোকে সময়মতে নটিফিকেশন পাই যাব। তো যেহেতু তেখেতে জব কৰি আছে অলৰেডি জুনিয়ৰ এডমিনিস্ট্রেটিভ এসিস্টেন্ট হিসাবে, তো বহুত কথা আপোনালোকে জানিব পাৰিব এক্সাম স্ট্র্যাটেজি কেনেকৈ কি হয়। তো ঠিক আছে। আৰু এটা কথা মই এইখিনিতে কৈ থওঁ, আমি আৰু এটা চেনেল খোলা হৈছে আমাৰ টেকনিক্যাল গ্রাউন্ড বুলি। ডেসক্রিপশন বক্সত মই লিংক দি দিছোঁ। যদি আমাৰ সাবস্ক্রাইবাৰৰ ভিতৰত টেকনিক্যাল মানুহ থাকে, ক্যান্ডিডেট থাকে, আমাৰ টেকনিক্যাল বুলি ক'লে আমি ইয়াতে এপিএসসি এসিস্ট্যান্ট ইঞ্জিনিয়ার, জুনিয়র ইঞ্জিনিয়াৰৰ গোটেই কোয়েশ্চন পেপাৰ কক উইথ ডিটেইল সলিউশন আমি ডিসকাস কৰি আছো। আমি যোৱাকালি চেনেলটো খোলা হৈছে, এটাহে ভিডিও দিছোঁ, বিল্ডিং মেটেৰিয়েলৰ ওপৰত ভিডিও দিয়া হৈছে। তো আপোনালোকে চাব পাৰে আৰু টেকনিক্যাল বস্তুবিলাকো তাতে আমি দি থাকিম। অকল কম্পিটিটিভ এক্সাম বুলি নহয়, আৰু টেকনিক্যাল যিমান কনষ্ট্ৰাকশ্যন হওক বা ৰিলেটেড টু সিভিল ওয়ার্কস আমি বস্তুবোৰ দি থাকিম সেইটো চেনেলত টেকনিক্যাল গ্রাউন্ড। তো আমি তলত ডেসক্রিপশন বক্সত আমাৰ টেকনিক্যাল গ্রাউন্ড চেনেলৰ লিংকটো প্ৰভাইড কৰি দিছোঁ। আপোনালোকে ভিজিট কৰি সাবস্ক্রাইব কৰি ল'ব, তেতিয়া হলে আপোনালোকৰ এটা সাবস্ক্রাইবে আমাৰ মোটিভেশন বঢ়ায় আৰু ভাল ভাল কাম কৰাত হেল্প কৰে। তো ঠিক আছে। তো আজিৰ ভিডিওটো আৰম্ভ কৰিছোঁ আসাম সেক্রেটারিয়েট জুনিয়র এডমিনিস্ট্রেটিভ এসিস্টেন্টৰ প্রিভিয়াস কোয়েশ্চন। আজি কেইটামান কোয়েশ্চন লৈ আহিছোঁ। পার্ট 1 হয়, নেক্সট পার্টত আপোনালোকে সব পাব, জিকে, ইংলিশ, কম্পিউটার সব দেখুওৱা হ'ব। আজি মই ম্যাথছখিনিহে লৈ আহিছোঁ। চাওক, নাম্বাৰ 1 কোয়েশ্চন এটা আহিছিলে আসাম সেক্রেটারিয়েটত। If the sum of two numbers is 21 and the sum of their square is 401, then the product of the number is। তো বুজি পালে? কৈছে যে দুটা সংখ্যাৰ যোগফল হৈছে 21, বুজি পালে? আৰু কৈছে সাম অফ দেয়াৰ স্কোয়াৰ, মানে ইহঁতৰ সাম অফ দেয়াৰ স্কোয়াৰ মানে ইহঁতৰ স্কোয়াৰৰ যোগফল, স্কোয়াৰ মানে ইহঁতৰ বৰ্গৰ যোগফল হৈছে 401। তেনেহলে নাম্বাৰ দুটাৰ প্ৰডাক্ট কি হ'ব, মানে সংখ্যা দুটাৰ গুণফল কি হ'ব। তো বুজি পালে? তো এজ পাৰ দ্য কোয়েশ্চন আমি সলিউশন কৰি যাম। ফার্স্ট কৈছে সাম অফ দ্য টু নাম্বাৰস। তো নাম্বাৰটো আমি জানো নেকি? নাম্বাৰটো আমি নাজানো, তো সেইকাৰণে আমি কি কৰিম, নাম্বাৰটো আমি নাজানো সেইকাৰণে আমি কি কৰিম, এক্স আৰু ৱাই বুলি ধৰি ল'ম। ঠিক আছে। তো ফার্স্ট আমি কি কৰিম, এক্স ৱাই ধৰি ল'ম। তো সেইকাৰণে আমি কি কৰিম, ফার্স্ট ইফ দ্য সাম অফ টু নাম্বাৰস ইজ 21 কৈছে, তো এটা নাম্বাৰ ধৰি ল'লো এক্স আৰু এটা ধৰি ল'লো আমি ৱাই। দুটাৰ আমি কি কৰি দিলোঁ, সাম কৰি দিলোঁ। সাম মানে হৈছে যোগফল, যোগফল কিমান হয় 21। এইটো হৈছে কোয়েশ্চনৰ ফার্স্ট ইনস্ট্রাকশন। এটা সেকেন্ড ইনস্ট্রাকশন কি দিছে, সাম অফ দেয়ার স্কোয়ার। সাম অফ দেয়ার স্কোয়ার মানে ইহঁতৰ স্কোয়ার কৰি সাম কৰিব দিছে, বুজি পাইছে? মানে ইহঁতৰ সাম কৰি স্কোয়ার কৰিব দিয়া নাই, ভালকৈ মাইন্ড কৰিব। সাম অফ দেয়ার স্কোয়ার মানে ইহঁতৰ স্কোয়ার কৰি দেন সাম কৰিব লাগিব। তো ইহঁতৰ স্কোয়ার কৰি দিওঁ, তো এক্সৰ স্কোয়ার কৰিলে এক্স স্কোয়ার আৰু ৱাইৰ স্কোয়ার কৰিলে ৱাই স্কোয়ার। তো ইহঁতৰ কি কৈছে, সাম কৈছে, সো মাজত প্লাস দি দিলোঁ, ইজ ইকুয়ালস টু কিমান কৈছে, দ্যাট উইল বি 401। তো বাকিটো কোনো ইনস্ট্রাকশন দিয়া নাই। এতিয়া কৈছে নাম্বাৰ দুটাৰ গুণফল কিমান, মানে নাম্বাৰ দুটা আগত ওলাব নোৱাৰিলে গুণফল কেনেকৈ ওলাম। তো এই কোয়েশ্চনটো যদি আপোনালোকে ডাইৰেক্টলি ওলাব যায়, ডাইৰেক্টলি মানে হৈছে এক্সৰ ভ্যালু পুট কৰি দিব, ৱাইৰ ভ্যালু পুট কৰি দিব, বহুত লেন্দি হৈ যাব। লেন্দি মানে কি হ'ব, কেনেকুৱা হ'ব গম পাইছেনে? এক্সৰ ভ্যালু ইয়াতে থৈ দিলোঁ, ৱাইটো মই ওলাই দিওঁ যদি, তেনেকৈ ওলালে কি হ'ব, লাষ্টত গৈ কোৱাড্ৰেটিক ইকুৱেশ্যন ফৰ্ম হ'ব। তো অলপমান টাইম টেকেন হৈ যাব। তো সেইকাৰণে আমি এটা শৰ্টকাট এপ্লাই কৰিম ইয়াতে। সিম্পলি আমি কি কৰিম, এক্স প্লাস ওয়াই হোল স্কোয়াৰৰ ফর্মুলা পুট কৰি দিম। তো এক্স প্লাস ওয়াইৰ হোল স্কোয়াৰৰ ফর্মুলা আমি সবে জানো, মানে এ প্লাস বি হোল স্কোয়াৰৰ ফর্মুলা। এ প্লাস বি হোল স্কোয়াৰ ফর্মুলা কি, এ স্কোয়ার প্লাস 2 ab। তো এর ঠাইত ইয়াতে এক্স ওয়াই আছে, সো এক্স ওয়াই দিছোঁ, 2 এক্স ওয়াই প্লাস বি স্কোয়ার। তো বুঝি পাইছে? এই ফর্মুলাটো আমি সবে জানো,
আমি ক্লাস 8 10 এর পৰা শিকি আহি আছো a + b হোল স্কয়াৰৰ ফৰ্মুলা কি হয় a স্কয়াৰ + 2ab + b স্কয়াৰ তো এই বস্তুটো ইয়াতে পুট কৰি দিলো জাস্ট ফৰ্মুলাটো হে লিখিছো x + y হোল স্কয়াৰ = x স্কয়াৰ + 2x স্কয়াৰ + y স্কয়াৰ ক্লিয়াৰ এতিয়া চাওক x + y এর ভ্যালু দিয়া আছে নাই x + y এর ভ্যালু কিমান দিয়া আছে 21 তো x + y এর ঠাইতে আমি 21 পুট কৰি দিব পাৰো দ্যাট মিন্স 21 ওপৰত আছে স্কয়াৰ দি দিলো স্কয়াৰ ক্লিয়াৰ ইজ ইকুয়ালস টু এতিয়া চাওক এই যে x স্কয়াৰ + y স্কয়াৰ আছে এই দুটা যদি একেলগে লগাই দি আপুনি x স্কয়াৰ + y স্কয়াৰ ভ্যালু দিয়া আছে না না আছে x স্কয়াৰ + y স্কয়াৰ ভ্যালু কিমান আছে 401 মানে 401 প্লাস 2xy ভ্যালুটো নাই তেনেকে থৈ দিলো বুজি পালে এতিয়া 21 স্কয়াৰ মানে কিমান হ'ব 441 মানে 21 স্কয়াৰ মানে 21 দুইবাৰ পূৰণ হ'ব 21 * 21 কৰিলে কিমান হয় 441 নেক্সট আছে 401 প্লাস 2xy বুজি পালে এতিয়া আমি কি কৰিলো xy টো থৈ দিম এফালে এটা নাম্বার কেটা এফালে লৈ আহিম মানে 441 - 40 যিহতে পারে এটা লাইনতে কৰি দিব কিন্তু 2xy বুজি পাইছে তো 441 এর পৰা 401 মাইনাস কৰিলে কিমান হয় দ্যাট উইল বি 40 বুজি পালে 40 = 2xy এটিয়া তো আপোনাৰ 2xy না লাগে কি xy লাগে তো xy টো থৈ দিলো 2 2 আছে মাল্টিপ্লাই এফালে আহি কি হৈ যাব ডিভাইড তো 40 / 2 তো 40 / 2 কৰিলে 20 তো কি পালো এটা xy = পালো 20 তো হেতুই তো কোশ্চেন কৈছে কোশ্চেনটো কি কৈছে প্রোডাক্ট অফ দা নাম্বার মানে সংখ্যা দুটাৰ গুণফল তো সংখ্যাটো আমি ধৰিছিলো x আৰু এটা কি y তো x * y x এর গুণফল কিমান পালো 20 তো বুজি পালে তেনেকুৱা কোশ্চেন যদি এক্সামত আহে আপোনালোকে এনেকৈ কৰিব জাস্ট ফৰ্মুলাটো লিখিব বাস কৰি দিব যদি ইয়াতে সাম নকৈ যদি কয় যে বিয়োগ কৰিব লাগে যে বুজি পাইছে বিয়োগ বুলি কয় সাম বুলি কোৱা নাই তেতিয়া হলে আমি x - y স্কয়াৰ ফৰ্মুলা পুট কৰি মানে a - b হোল স্কয়াৰ বুজি পালে বাকি সেম এটা কোশ্চেন নেক্সট কোশ্চেন কি আহিছিল আৰু চাও আসাম সেক্ৰেটাৰিয়েটৰ নেক্সট কোশ্চেন আহিছিল এটা কোএফিচিয়েন্ট অফ x in x + 8 into 6 - 36 is কোএফিচিয়েন্ট মানে হচ্ছে হহক কাৰ হহক x ৰ হহক এটা কোএফিচিয়েন্ট হহক বুলিলে কি বুজায় এটা যদি মই লিখিছো 3x + 3x² বা 2x স্কয়ার দিলু বারো তো যদি কয় ইয়াতে x এর হহক কি x এর কোএফিচিয়েন্ট কি x এর কোএফিচিয়েন্ট হহক মানে হচ্ছে x এর লগত লাগি থকা নাম্বারটো x এর লগত লাগি থকা নাম্বারটো তো x এর লগত লাগি থকা নাম্বার কি আছে তো 3 x এর কোএফিচিয়েন্ট হবে 3 2 হ'ব নেকি নহয় কারণ 2 কার কোএফিচিয়েন্ট হয় x স্কয়ারের কোএফিচিয়েন্ট হয় x এর নহয় তো বুজি পালে কোএফিচিয়েন্ট মানে হচ্ছে ইয়াৰ লগত লাগি থকা নাম্বারটো ক্লিয়ার তো এতিয়া আমি কি কৰিব লাগিব x + 8 ইনটু মানে কোশ্চেনটো আছে x + 8 into 6 - 3x ইয়াৰ পৰা ডাইৰেক্টলি আপুনি ক'ব নেকি যে x এর কোএফিচিয়েন্ট 3 আৰু x এর কোএফিচিয়েন্ট 1 ক'ব নোৱাৰে কাৰণ এটো মাল্টিপ্লিকেশন ফৰ্মত আছে এখিনি আপোনালোকৰ সলভ কৰি ল'ব লাগিব কৰক সলভ কেনেকৈ কৰে পূৰণ আমি জানোৱে সবে কেনেকৈ কৰিব লাগে x এর লগত ফার্স্ট এটো পূৰণ হ'ব আকৌ x এর লগত এটো পূৰণ হ'ব দেন 8 এর লগত কি হ'ব 8 এর লগত 6 পূৰণ হ'ব আকৌ 8 এর লগত এটো পূৰণ হ'ব তো বুজি পালে তো x * 6 কিমান হ'ব 6x তাৰ পিছত আছে x এর লগত 3x প্লাস ইনটু মাইনাস কি হ'ব মাইনাস কিমান হ'ব 3x² বুজি পালে এতিয়া হ'ব 8 এর লগত 6 পূৰণ প্লাস ইনটু প্লাসে প্লাস 8 6 যা 48 এটা প্লাস ইনটু মাইনাসে কি হ'ব মাইনাস মাইনাস কিমান হ'ব 8 3 যা 24x এটা চাওকচোন x এর কোএফিচিয়েন্ট কি আছে এটা তো x² এর কোএফিচিয়েন্ট মানে হক এটা ললে তো নহব লম কোনটো অকলম এটো আৰু এটো লম বুজি পাইছে তো x এর কোএফিচিয়েন্ট কি আছে এটা আছে 6 আৰু x এর কোএফিচিয়েন্ট কিমান আছে চাওক -24 আপুনি 24 কলে নহব কাৰণ ইয়াৰ আগত সাইনও আছে সাইনটো দিব লাগিব তো 6 - 24 = হ'ব -18 তো বুজি পালে তো -18 হ'ব রাইট आंसर তো এটো কোশ্চেন আহিছিল কিছু মানে +18 বুলিও দিছে এটো রং হ'ব কিন্তু সো -18 ইজ আ কারেক্ট आंसर তো নেক্সট কোশ্চেন তো আমি চাইলো if the sum of two numbers is multiplied by each number if the sum of two number is আমি অলপ পঢ়িম অলপ কৰি যাম বাকিখিনি পিছত দেখা যাব if the sum of two numbers is multiplied by each other বুজি পালে sum of two number is multiplied by each other number separately তাৰ মানে কি কৈছে দুটা নাম্বাৰৰ যোগফল কি কৰি কৰা হ'ব নাম্বার দুটাক বেলেগ বেলেগ দি পূৰণ কৰিব দিছে if the sum of two numbers be multiplied মানে দুটা নাম্বাৰৰ যোগফল মাল্টিপ্লাই কৰিব কৈছে কাৰ লগত বাই ইচ নাম্বার মানে প্ৰত্যেকটো নাম্বাৰৰ লগত আমি নাম্বাৰটো ধৰি ললো লেট কি ধৰি ললো এটা নাম্বাৰ ধৰিলো x এন্ড আনটো নাম্বাৰ ধৰি ললো y এটি কি কৈছে if the sum of the two numbers তো সাম কৰো নেকি কয় তো x + y সাম কৰি দিলো
সাম কৰাৰ পিছত কি কৈছে ইয়াৰ লগত মাল্টিপ্লাই কৰিব দিছে মানে পূৰণ কাৰ লগত মাল্টিপ্লাই কৰিম কাৰ লগত ইচ নাম্বাৰ ইচ মানে প্ৰত্যেকটো নাম্বাৰ প্ৰথমটো হৈছে x ৰ লগত মাল্টিপ্লাই কৰিলো ঠিক আছে সেকেন্ডটো কি কৰিম x + y আৰু এবাৰ কি কৈছে আনটো নাম্বাৰৰ লগত মানে y ৰ লগত মাল্টিপ্লাই কৰিব দিছে কৰিলে কিমান হ'ব প্ৰডাক্ট মানে গুণফল কিমান হ'ব প্ৰথমটো হ'ব 247 আৰু সেকেন্ডটো হ'ব 114 বুজি পালে এটা সিম্পল কথা সিম্পল মানে হৈছে ইয়াক আমি সলভ কৰিম কেনেকৈ সলভ কৰিম ইয়াক আমি ইমপ্লাইজ দি দিলো ঠিক আছে এখিনিত কৈ দিও এনেকৈ তো x * x কিমান হয় x স্কয়াৰ তারপর x * y কিমান হয় +xy ইজ ইকুয়ালস টু কিমান 247 এটো দি দিলো ইকুয়েশন নাম্বার 1 বুজি পালে এতিয়া ইয়া পৰা ইয়াক আমি পূৰণ কৰিম x * y কিমান হ'ব xy আৰু y স্কয়ার তো y স্কয়ার এনেকে লিখো y * y উল্টাকে লিখিলো নেকি কয় একে কথা উল্টা সিধা কোনো কথা নাই ইনটু xy ইজ ইকুয়ালস টু কিমান 114 ইকুয়েশন নাম্বার 2 এটি আমি কি কৰিম এই দুটা ইকুয়েশনক মাইনাস কৰি দিম মানে হৈছে 1 - 2 1 - 2 1 - 2 কৰিলে কিমান হ'ব মাইনাস কৰিছে যেহেতু এই কাৰণে তলৰ বিলাক কি হৈ যাব চেঞ্জ হৈ যাব +2 মাইনাস হৈ যাব +2 মাইনাস হৈ যাব জানে এইখিনি তো x স্কয়ার মাইনাস কি হ'ব x স্কয়ার মাইনাস y স্কয়ার এই যে +xy -xy কি হ'ব ক্যান্সেল হ'ব +xy -xy ক্যান্সেল তো গুছি গল এফালে কি থাকিব 7 ৰ পৰা 4 দিলে 3 4 ৰ পৰা 1 দিলে কিমান হ'ব 3 2 ৰ পৰা 1 দিলে 133 বুজি পালে এতিয়া আমি x স্কয়ার - y স্কয়ার মানে কি ফর্মুলা আকো a স্কয়ার - b স্কয়ার তো a স্কয়ার - b স্কয়ারের ফর্মুলা আমি সবে জানো ক্লাস 10 ত পঢ়িছিলো a + b * a - b তো ইয়াত a নাই ইয়াত আছে কি সরি ইয়াত আছে কি x আৰু y আছে তো আমি x স্কয়ার - y স্কয়ার ঠাইত কি লিখি দিম a + b মানে x + y * a - b মানে আছে x - y ইজ ইকুয়ালস টু কিমান হ'ব 133 ক আমি ব্রেক কৰিব পাৰো কেনেকৈ 19 * 7 পাৰো নে 19 মানে 19 7 যা 133 ঠিক আছে তো এটি আমি পাই গলো এটি আমি কি ক'ব পাৰো এখিনি পৰা এটো মাল্টিপ্লিকেশন ফর্মত আছে লেফট হ্যান্ড সাইডে তো মাল্টিপ্লিকেশন ফর্ম রাইট সাইডে তো মাল্টিপ্লিকেশন ফর্ম সো আমি ক'ব পাৰিম x + y = 19 either x + y = 19 or x - y = 7 মানে x + y 19 হ'ব আৰু x - y কিমান হ'ব 7 হ'ব তো from here ইয়াত কৰো তো x + y = কিমান হ'ব 19 বুজি পালে বুজি পাইছে x + y কিমান হ'ব 19 হ'ব আৰু বুজি পালে এখিনি x + y = 19 হ'ব আৰু হৈছে x - y = কিমান হ'ব 7 হ'ব হৈছে তো এতিয়া চাও x + y আৰু x - পাই গলো হৈছে তো এটো ধৰিলো আকৌ ধৰিলো এটুক ধৰিলো আমি ইকুয়েশন নাম্বার 3 ইকুয়েশন নাম্বার কিমান ধৰিম আমি ইকুয়েশন নাম্বার 3 আৰু এটো হৈছে ইকুয়েশন 4 তো এতিয়া কি কৰো এই দুটাক আমি মাইনাস কৰি দিম 3 - 4 তো মাইনাস কৰিলে +2 মাইনাস হৈ যাব -2 প্লাস হৈ যাব এটো মাইনাস হৈ যাব তো সব x আৰু x ক্যান্সেল যাব বুজি পাইছে তো এটো y আৰু y কিয়নো তলত প্লাস আছে তো +y আৰু +y টুৱাইস y = কিমান হ'ব টুৱাইস y = হ'ব 19 - 7 19 - 7 কৰিলে কিমান 12 y = কিমান হৈ যাব 12 / 2 মানে পূৰণ আছে ফেলাই ভাগ হ'ব তো 6 হ'ব তো y এর ভ্যালু 6 পাই গলো এই y এর ভ্যালুটো আমি এটা থার্ড নম্বর ইকুয়েশনত বহাই দিম তো মানে পুট y = 6 ইন ইকুয়েশন নাম্বার 3 তো ইকুয়েশন নাম্বার 3 কি আছে x + y = 19 আছে তো বুঝি পালে তো y এর ভ্যালু পুট কৰি দিও তো y এর ভ্যালু যদি 6 পুট কৰো তো x = 19 এই প্লাস y টো এফালে মাইনাস y হ'ব মাইনাস y মানে 6 তো 19 ৰ পৰা 6 গলে কিমান হ'ব 13 ধৰিব পাইলে তো ক্লিয়ার হল এখিনিতে তো বুঝি পাইছে তো এটা হলো হোল কি 13 আৰু এটা হল 6 তো কি কৈছে এতিয়া সাম অফ দা নাম্বারস তো কি কৈছে সাম অফ দা নাম্বারস হ্যাঁ সাম অফ দা নাম্বারস মানে এটা 13 আৰু এটা 6 তো 13 আৰু 6 প্লাস কৰি দিওক সাম মানে যোগফল 13 আৰু 6 যোগ কৰিলে কিমান হ'ব 19 তো 19 ইজ आवर आंसर তো বুঝি পালে তো ইয়াতে এটা কথা হল কি চাওক ইয়াতে আমাৰ ইমান দূৰ কৰিব লগা নাছিলে একদম শর্টকাট আছিল আমি জাস্ট আপোনালোকক কনফিউজন ক্লিয়ার কৰাৰ কাৰণে মই ইয়াৰ পিছত কৰিলো
ইমান কৰিব লগা নাছিলে কিয় কৰিব লগা নাছিলে কাৰণ ইয়াত চাওক x + y মানে ডাইৰেক্ট আমি 19 ক'ব পাৰি আছো কাৰণ আমাক কি উলাব দিছে সাম অফ দা নাম্বাৰে উলাব দিছে তো আমি ডাইৰেক্ট ইয়াতে ক'ব পাৰো x + y = 19 চাওক আনসাৰ কিন্তু এনেকৈ যদি উলাই তথাপি 19 আহিব সো x + y = 19 তো এইখিনি স্টেপ নকৰিলে হ'ব ডাইৰেক্ট আপোনালোকে এইখিনি কৈ দিব পাৰে কাৰণ এইখিনি মই এই কাৰণে কৈ দিলো ঠিক আছে এখানে কৈ দিলো যদি ইয়াৰ পিছত বেলেগ স্টেপ দিয়ে কোৱেশ্চনৰ যে কোৱেশ্চন বেলেগ স্টেপ দি দিলে বাৰু ধৰি লওক এনেকৈ দি দিছে ঠিক আছে ধৰি লওক এনেকৈ দি দিছে যে নাম্বাৰটো লগত আৰু কিবা এড কৰিব দিছে তাৰ পিছত ফৰ্মটো কি হ'ব যদি আৰু দিয়ে কিছুমান তো হেখিনি এই কাৰণে যত নট নেসেসাৰি তো আপোনালোকে এইখিনিতে ফিনিশ কৰি দিব পাৰিব মেথছটো যে x + y ডাইৰেক্ট আমি ক'ব পাৰি আছো x + y কিমান হৈছে 19 তো 19 ইজ आवर आंसर তো বুজি পালে তো হৈছে যদি ইয়াতে সাপোজ সাম নি দি পেলাই মাল্টিপ্লিকেশন দিলে হয় তেতিয়া আমি কি কৰিলো হয় তেতিয়া কিন্তু আমাৰ এই 13 আৰু 7 টো উলাব লাগিব কাৰণ নহলে আপুনি যদি x y নাজানে কেনেকৈ উলাব কিন্তু যদি আপুনি শৰ্টকাট উলাব বিচাৰে তেতিয়া হলে পাই যাব কিয় পাই যাব কাৰণ চাওক উলাই লব ঠিক আছে ইমান আৰু গলে পাজল লাগি যাব আপোনালোকৰ ঠিক আছে যদি চাওক মাল্টিপ্লিকেশন কৰিব দিয়ে যে সংখ্যা দুটাৰ গুণফল কি হ'ব হোৱাট ইজ দা প্ৰডাক্ট অফ দা নাম্বাৰ তো প্ৰডাক্ট মানে এটা হৈছে 13 আৰু এটা 7 আৰু এটা কিমান পালো 6 পালো সৰি আৰু এটা কিমান পালো 6 পালো তো 13 * 6 তেতিয়া কৈ দিব তেতিয়া কিন্তু উলাব লাগিব বুজি পাইছা তো সাম যেহেতু কৈছে সো ডাইৰেক্টলি আমি ইয়াৰ পৰা কৈ দিব পাৰিম তো বুজি পাইছা তেতিয়া নেক্সট যাও নেক্সট কোৱেশ্চন টু চাওক find the কি দিছে find the odd one from the numbers odd one মানে হৈছে অমিল সংখ্যাটো উলাব লাগে ইয়াৰ পৰা কোন সংখ্যাটো উলাব লাগে অমিল সংখ্যাটো উলাব লাগে তো কি আছে 396 462 572 427 671 264 অমিল সংখ্যাটো উলাব লাগে তো অমিলটো কেনেকৈ উলাম আমি that means এটো হৈছে আপোনাৰ নাম্বাৰ সিৰিজৰ কোৱেশ্চন এতিয়া যদি আপোনালোকে 396 ৰ পৰা 462 ডিফাৰেন্স চাব যায় ডিফাৰেন্স কৰি চাওক নিমিলিব এটোৰ লগত এটো ডিফাৰেন্স নিমিলিব ইয়াৰ লগত ইয়াৰ ডিফাৰেন্স নিমিলিব কিয় নিমিলিব আমি ডাইৰেক্ট ক'ব পাৰি আছো টাইম নষ্ট নকৰিব এক্সামত কাৰণ 671 ৰ পৰা 264 মাইনাস কৰিলে যিমান থাকিব 572 ৰ পৰা 462 মাইনাস কৰিলে ইমান ডিফাৰেন্স বহুত ডিফাৰেন্স আহি যাব সো আমাৰ ডিফাৰেন্স কৰিলে এটো আনসাৰ নুলাব ইয়াতে অলপমান বেলেগ টেকনিক খটাইছে যে সেকেন্ড টেকনিক আমি কি লগাম যে অল্টাৰনেট সাম 396 ৰ লগত 572 460 ৰ লগত 62 ৰ লগত 427 চাও ইয়াত অল্টাৰনেট নহব ইয়াত বাঢ়িছে কমিছে দেন কিন্তু আকৌ বাঢ়া নাই আকৌ কমিছে বাঢ়িছে কমিছে তো এনেকুৱা প্ৰসেস নহয় তো ইয়াতে আৰু এটা টেকনিক লগাব পাৰিম চাওক যে 6 আৰু 3 প্লাস কৰিলে মাজৰ সংখ্যাটো আহে 9 মানে ফাৰ্স্টৰ নাম্বাৰটো ফাৰ্স্টৰ ডিজিটটো আৰু লাষ্ট থাৰ্ড ডিজিটটো প্লাস কৰিলে কিমান হয় মাজৰ ডিজিটটো পাও 6 আৰু 3 9 সেম 4 আৰু 2 6 সেম 5 আৰু 2 7 বুজি পাইছে 6 আৰু 1 7 মাজৰটো পালো কিন্তু 4 আৰু 7 কইলে 11 আহিব লাগিছিল মাজত আইছে নেকি 11 মানে 1 আহিব লাগিছিল নাই হা তো অমিল সংখ্যাটো কোনটো হ'ব 427 তো ধৰিব পাইলে কি কৈছো দ্যাট মিন্স ফার্স্ট নাম্বাৰটো ফার্স্ট ডিজিটটো প্লাস লাস্ট ডিজিটটো যদি কৰো এই যে 9 মানে এই যে মাজৰ ডিজিটটো পাই গলো অন দা সেম থিং এবিলাকো হয় ইয়াৰ পৰা 4 প্লাস কৰক আৰু ইয়াৰ লাস্ট ডিজিটটো 2 এই দুটাক প্লাস কৰি দিয়ক প্লাস কৰিলে কোনটো পাব 6 এই যে 6 মানে এই মাজৰটো পাই যাব তো বুজি পালে ক্লিয়াৰ সব নাম্বাৰ সিরিজৰ পৰা দুটা কোৱেশ্চন দিছিল আসাম সেক্ৰেটাৰিয়েটত সো মোস্ট ইম্পৰ্টেন্ট হয় আসাম নাম্বাৰ সিরিজ বেছিকৈ প্ৰেক্টিস কৰি থাকক কিন্তু যেহেতু আসাম সেক্ৰেটাৰি এপ্লাই কৰিব বিচাৰিছে বেছিকৈ প্ৰেক্টিস কৰি থাকক দুই তিনিটা কোৱেশ্চন দি দিয়ে কিন্তু এটো টপিকৰ পৰা তো ফাইন্ড দা অড ওয়ান ফ্ৰম দা নাম্বাৰস সেম কোৱেশ্চন হয় অড টু উলাব লাগে অড মানে হৈছে আপোনাৰ অমিলটো তো অমিলটো কেনেকৈ উলাম সব 41 43 47 53 61 71 73 81 এটো দেখাৰ লগে লগে আমি গম পাই আছো চাও 41 এটা হৈছে প্ৰাইম নাম্বাৰ মৌলিক সংখ্যা 43 ইজ অলসো মৌলিক সংখ্যা 47 ইজ অলসো মৌলিক সংখ্যা 53 ইজ অলসো প্ৰাইম নাম্বাৰ 61 ও প্ৰাইম নাম্বাৰ হয় 71 ও প্ৰাইম নাম্বাৰ হয় 73 ও প্ৰাইম নাম্বাৰ হয় বাট 81 প্ৰাইম নাম্বাৰ নহয় কিয় নহয় কাৰণ 81 ক আমি লিখিব পাৰো 9 9 যা 81 তো মই কৈছিলো প্ৰাইম নাম্বাৰ মানে মৌলিক সংখ্যা মানে যিবিলাক সংখ্যাৰ কেৱল মাত্ৰ দুটাহে উৎপাদক কিয়তক আমি মৌলিক সংখ্যা কিন্তু ইয়াতে দুটা উৎপাদক আছে নেকি 1 * 81 ও লিখিব পাৰো কেইটা হৈছে চাৰিটা সো ইট ইজ নট আ প্ৰাইম নাম্বাৰ তো অমিল সংখ্যাটো কোনটো হ'ব 81 ইজ কারেক্ট আনসার তো বুজি পালে তো আজিৰ ভিডিওটো মই এখিনিকে আপোনালোকক বুজালো মেথছৰ আৰু কোৱেশ্চনস আছে মেথছৰ বহুত কোৱেশ্চন আহিছিলে তো আপোনালোকে ভিজিট কৰি থাকক আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থাকক নোটিফিকেশনটো পাই যাব ভিডিওটো যদি ভাল লাগিছে লাইক এটা কৰিব ডেফিনেটলি আৰু ঠিক আছে সাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব ধন্যবাদ